আকাশবাণী গুৱাহাটী এতিয়া আগবঢ়োৱা হৈছে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ। আজিৰ খণ্ডৰ বিষয় আধুনিক ভাৰতৰ খাদ্য প্ৰযুক্তি। ৰচনা অভিজিত শৰ্মা বৰুৱাৰ, প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ পঞ্চম খণ্ড। আহা মামা, আমি তোমালৈ ৰৈ আছো। পিছে কিয় বা? তোমাক কেইটামান কথা সুধিবলগীয়া আছে মামা। পিছে তুমি চিন্তা কৰিব নালাগে, তুমি ভাল পোৱা বিষয়ৰ কথাই সুধিম। হয় নেকি? বিজ্ঞানৰ কথা কিবা নুবুজিলে বা কিবা জানিবলগীয়া থাকিলেহে ইহঁতৰ আকৌ তোমালে মনত পৰে। ই নহয় দেই, মনোজ মামালৈ আমাৰ এনেও মনত পৰি থাকে। মোৰো তোমালোকলৈ মনত পৰি থাকে। মাজতে কামত বৰ ব্যস্ত হৈ থাকিলো, সেইবাবেহে আহিব পৰা নাছিলো। এই কালিহে মাত্ৰ আজৰি হৈছো। গতিকে আজি বাইদেৱে ভাত খাবলৈ মাতোতে ভালেই পালো। ভাতো খোৱা হ'ব, লগতে তোমালোক দুটাৰ সৈতে অলপমান গল্পও মাৰিব পাৰিম, নহয় জানো? মামা, দীপশিখাই যে কেইটামান কথা সুধিবলগীয়া আছে বুলি কৈছিলা, কোৱাচোন কি কথা? ফল মূল পাচলি আদি খাদ্য কেনেকৈ সংৰক্ষণ কৰি ৰাখিব পাৰি? সংৰক্ষণ কৰাৰ পদ্ধতি কেইবাটাও আছে। আজিকালি আকৌ খাদ্য বিকিৰণন মানে ফুড ইৰেডিয়েশ্যন নামৰ এক নতুন প্ৰযুক্তিও ওলাইছে। মই নতুন বুলি ক'লেও এই খাদ্য বিকিৰণন প্ৰযুক্তিটো কিন্তু একেবাৰে নতুন নহয়। বিভিন্ন গৱেষণাৰ যোগেদি 4 দশকমানৰ আগৰ পৰাই এই প্ৰযুক্তি বিকশিত হৈছিল। এই পদ্ধতিত খাদ্যবস্তু সংৰক্ষণৰ বাবে গামা ৰশ্মি, ইলেক্ট্ৰন আদিৰ আয়নযুক্ত বিকিৰণৰ পৰা পোৱা শক্তি ব্যৱহাৰ কৰা হয়। তোমালোকে বোধ কৰোঁ জানাই যে গামা ৰশ্মি আৰু এক্স-ৰে হ'ল বিদ্যুৎ চুম্বকীয় বিকিৰণৰ বৰ্ণালীৰ চুটি তৰংগ দৈৰ্ঘ্যযুক্ত বিকিৰণ। তেনে বিকিৰণ আমি সুবিধাজনকভাৱে ক'ৰ পৰা পাব পাৰোঁ? গামা ৰশ্মি পাব পৰা যায় তোমাৰ কোবাল্ট 30, চিজিয়াম 137 আদি তেজস্ক্ৰিয় সমস্থানিকৰ পৰা। আনহাতে বিদ্যুৎ ব্যৱহাৰ কৰি বিশেষ গেছৰ ডিসচাৰ্জ ঘটাই এক্স-ৰে বা ৰঞ্জন ৰশ্মি আৰু ইলেক্ট্ৰন বিকিৰণ পাব পৰা যায়। এই বিকিৰণসমূহে খাদ্যবস্তুৰ বেছ গভীৰলৈ গৈ তাত প্ৰয়োজনীয় ক্ৰিয়া ঘটাব পাৰে। প্ৰয়োজনীয় ক্ৰিয়া মানে তুমি সেইবোৰ নেগেলাকৈ ৰাখিবলৈ অনুজীৱ বেক্টেৰিয়া আদি ধ্বংস কৰাৰ কথাকে কোৱা নাই জানো? মাধুৰ্য, সেই কামটো বিকিৰণৰ শক্তিয়ে কৰিবই, তদুপৰি আন কিছুমানো কৰিব। ধৰা ফল মূলৰ ক্ষেত্ৰত সেইবোৰ বেছিকৈ পকাটো বিলম্বিত কৰি দিব। খাদ্যবস্তুৰ ভিতৰত থকা যি জলভাগে বস্তুটো নষ্ট হোৱাত সহায় কৰিব পাৰে সেই জলভাগ আঁতৰাই দিব আৰু খাদ্যবস্তুৰ ভিতৰত এনে এটা পৰিৱেশৰ সৃষ্টি কৰি থব যাতে পাছতো কেইবা মাহলৈকে বেক্টেৰিয়া, অনুজীৱ আদিয়ে তাত সহজে প্ৰৱেশ কৰি তাত নিজৰ আস্তানা গঢ়ি তুলিব নোৱাৰে। মোৰ যে সেই বেক্টেৰিয়া অনুজীৱবোৰৰ ওপৰতে খং উঠে। সিহঁতে নিজেতো একো কামত অহা বস্তু উৎপাদন কৰিব নোৱাৰে, হকে বিহকে ক'ৰবাত বংশবৃদ্ধি ঘটাই আন ভাল বস্তুবোৰকো নষ্ট কৰি পেলায়। সেইটো নহয় দেই, বেক্টেৰিয়া অনুজীৱবোৰে আমাক বহুত সহায় কৰে। কিন্তু সিহঁতে সেই অপ্ৰয়োজনীয় কিছুমান বস্তু বা জাবৰৰ পচন ঘটাই সেইবোৰ মাটিৰ লগত মিলি যোৱাত সহায় কৰে। আমাৰ কিছুমান সামগ্ৰী যেনে দৈ আদিটো সিহঁতেই প্ৰস্তুত কৰে, নহয়নে মনোজ? হয় ভিনদেউ, আমি যদি সেইবোৰৰ ক্ৰিয়া নিয়ন্ত্ৰিত কৰি ৰাখিব পাৰোঁ তেন্তে বহুতো বেক্টেৰিয়া অনুজীৱই আমাক সহায়হে কৰিব। তহঁতৰ কথা শেষ হ'ল নে? মোৰ কিন্তু ভাত হৈ গ'ল দেই। হয় নেকি? বিকিৰণন পদ্ধতি ব্যৱহাৰ কৰিলে খাদ্যবস্তুত বাৰু কি প্ৰক্ৰিয়া সংঘটিত হয় মামা? সেয়া সম্পূৰ্ণভাৱে এক ভৌতিক প্ৰক্ৰিয়া। খাদ্যবস্তুত তেজস্ক্ৰিয়তা গুণ নাহেতো? নাহে ভিনদেউ, কাৰণ খাদ্যবস্তু কেতিয়াও তেজস্ক্ৰিয়তাৰ সংস্পৰ্শলৈ নাহে। বিকিৰণন পদ্ধতিত ব্যৱহৃত গামা ৰশ্মি, এক্স-ৰে আৰু ইলেক্ট্ৰন বিকিৰণে খাদ্যবস্তুত কেতিয়াও তেজস্ক্ৰিয়তা সৃষ্টি নকৰে। এতিয়া কিন্তু তহঁত উঠেই, ভাত নহ'লে একেবাৰে ঠাণ্ডা হৈ যাব। বলক ভিনদেউ, বলক। ব'লা মা, ব'লা মামা আহক।
এই বাইদেৱে কিন্তু বঢ়িয়া ৰান্ধিছে দেই। হয় নেকি? খোৱা খোৱা। মামা, আমিতো এনেকৈ গৰম গৰম সুস্বাদু পুষ্টিকৰ খাদ্য খায়ে আছো, কিন্তু আমাৰে কিছুমান লোক মানে সামৰিক বাহিনীৰ লোকসকলে জানো চিয়াচিন বা তেনে দুৰ্গম স্থানত কৰ্তব্য কৰি থকা নাই? আছে। আৰু মাজে মাজে তাত সৰু সুৰা যুদ্ধও হৈ থাকে। দুৰ্গম স্থানত বা যুদ্ধ ক্ষেত্ৰত তেওঁলোকে জানো এনেকৈ গৰম গৰম সুস্বাদু পুষ্টিকৰ খাদ্য খাব পাৰে? পাৰেতো, আজিকালি পাৰেতো। মানে তেওঁলোকক তেনে খাদ্যৰ সুবিধা দিবৰ বাবেই এতিয়া অত্যাধুনিক পদ্ধতিৰে সহজে বেয়া হৈ যাব নোৱাৰা পেকেজ খাদ্যৰ ব্যৱস্থা কৰা হৈছে। মানে ধৰা এই গৰম গৰম মাংসৰ বিৰিয়ানী, কিন্তু সেয়া হয়তো প্ৰস্তুত কৰা হৈছিল কেইবা মাহৰ আগতে আন ঠাইত। পিছে সেই একেই গোন্ধ, একেই সোৱাদ, এয়াই হৈছে পেকেজ খাদ্যৰ বাহাদুৰি। মামা, সেইবোৰ কেনেকৈ কোনে তৈয়াৰ কৰে তাৰ কথাও কোৱা না। আজি বাৰু নালাগে মা, আমি মামাক কাইলৈ আকৌ ভাত খাবলৈ মাতিম। মামা, তুমিতো তোমাৰ ব্যস্ততা শেষ হ'ল বুলি কৈছিলা। কাইলৈ তুমি আকৌ ভাত খাবলৈ আহিব লাগিব। হয় নেকি? আৰু আহোঁতে পঢ়া শুনা কৰি আহিবা, মানে বুজিলাতো। বুজিছো ভিনদেউ। ঠিক আছে বাৰু, আহিম দিয়া। মোৰ আচলতে বিজ্ঞানৰ কথা শুনিব খোজা মানুহক কথা কৈ বৰ ভাল লাগে। আৰু তোমালোকতো হলা মোৰ নিজৰ ভাগিনা। আজিৰ বিষয় পেকেজ কৰা ভাৰতীয় খাদ্য, নহয়নে মামা? ঠিক আছে, অলপ আগৰ পৰা আৰম্ভ কৰোঁ ৰ'বা। মানে প্ৰথম মহাযুদ্ধৰ কালচোৱাৰ মেছ'পটেমিয়া যুদ্ধত ভাৰতীয় সৈন্য আৰু ব্ৰিটিছ সৈন্যই একেলগে অংশগ্ৰহণ কৰিছিল। পাছে যুদ্ধৰ সময়ত দেখা গ'ল যে আমাৰ ভাৰতীয় সৈন্যবোৰ ঘনাই অসুস্থ হৈ পৰিছে। তেওঁলোকৰ বেছিভাগেই স্কাৰ্ভি নামৰ এক ৰোগত ভুগিছে। কিয় মামা? মানে সেই সময়ত ভাৰতৰ ব্ৰিটিছ সৈন্যসকলক সামৰিক কৰ্তৃপক্ষই খাদ্যবস্তুৰ যোগান ধৰিছিল, কিন্তু ভাৰতীয় সৈন্যবিলাকক খোৱাৰ বাবে এক এলাৱেঞ্চহে দিয়া হৈছিল। ভাৰতীয় সৈন্যসকলে নিজে খাদ্য যোগাৰ কৰি খাব লগা হৈছিল। কিন্তু এনেকৈ ত'ত যোগাৰ কৰি খোৱা খাদ্যবোৰত প্ৰয়োজনীয় পৰিপুষ্টি নাছিল, গতিকে তেওঁলোক সঘনাই বেমাৰত পৰিছিল। পাছত অৱশ্যে সামৰিক কৰ্তৃপক্ষই ভাৰতীয় সৈন্যসকলক অন্ততঃ কিছু ৰেচন দিয়াৰ ব্যৱস্থা কৰিলে। তথাপি চাগৈ ব্ৰিটিছ সৈন্যসকলৰ লগত সমান সমান নহয়। তাৰ পিছত দ্বিতীয় মহাযুদ্ধৰ সময়তো ভাৰতীয় সৈন্যসকলৰ মাজত পৰিপুষ্টিৰ অভাৱ দেখা গ'ল। এই মহাবীৰ নেপোলিয়নে এষাৰ বৰ ভাল কথা কৈছিল। কি মামা? তেওঁ কৈছিল যে সৈন্য বাহিনীৰ জয় সৈন্যসকলৰ পেটৰ ওপৰত নিৰ্ভৰ কৰে। মানে তেওঁলোকৰ যদি শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকে, দেহ মনৰ বল বাঢ়ে, তেতিয়াহে অস্ত্ৰ শস্ত্ৰ বা যুদ্ধ কৌশলৰ কথা আহিব। আৰু ফিজিকেলি ফিট নোহোৱা সৈন্যৰ বাবে সেইবোৰৰ কোনো অৰ্থই নাই, নহয় জানো? দ্বিতীয় মহাযুদ্ধৰ পাছত ভাৰতীয় সৈন্যসকলক উপযুক্ত পৰিপুষ্টি দিব পৰা খাদ্যৰ কথা গুৰুত্ব সহকাৰে চিন্তা কৰা হ'ল। অৱশ্যে তাৰ কিছুদিন পিছত ভাৰতবৰ্ষ স্বাধীন হ'লেই। স্বাধীন ভাৰতৰ সৈন্যসকলক আমাৰ পৰম্পৰাগত পদ্ধতিত সংৰক্ষণ কৰা খাদ্যৰ যোগান ধৰিবলৈ লোৱা হ'ল। কিন্তু তাতো সমস্যা দেখা গ'ল। আমাৰ সৈন্যসকল বিভিন্ন জাতি উপজাতিৰ বিভিন্ন পৰিৱেশ বা খাদ্য অভ্যাসত ডাঙৰ হোৱা লোক। আটাইৰে বাবে প্ৰযোজ্য উপযুক্ত কেলৰি সম্পন্ন খাদ্য কি হ'ব পাৰে, আৰু সেইবোৰক কেনেকৈ বিভিন্ন দুৰ্গম স্থানত ব্যৱহাৰ কৰিব পৰাকৈ যথেষ্ট দিনলৈ সংৰক্ষণ কৰিব পৰা যায়। সঁচাকৈয়ে সমস্যা। আৰু চোৱা, আমাৰ প্ৰচলিত পদ্ধতিততো খাদ্য বৰ বেছি দিনলৈ সংৰক্ষণ কৰি ৰাখিব নোৱাৰি। গতিকে মূলতঃ এইবোৰ সমস্যা চালি জাৰি উপযুক্ত খাদ্য প্ৰস্তুত কৰাৰ বাবে 1961 চনত মহীশূৰত থকা ডিফেন্স ফুড ৰিচাৰ্চ লেবৰেটৰী বা DFRL স্থাপন কৰা হ'ল। তেওঁলোকৰ কাম হ'ল বিভিন্ন জলবায়ুগত অৱস্থাত দীৰ্ঘস্থায়ী উপযুক্ত পৰিপুষ্টিদায়ক খাদ্য প্ৰস্তুত কৰা। এই DFRLে কিছুদিনৰ ভিতৰতে এনেধৰণৰ খাদ্য প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হ'ল যিবোৰ 6 মাহৰ পৰা এবছৰলৈ খোৱাৰ উপযুক্ত হৈ থাকিব পাৰে। তাৰ ভিতৰত আছিল চাপাতি,
উচ্চ প্ৰটিনযুক্ত স্নেক্স, মছলাযুক্ত আলু পৰঠা, ফ্ৰুট বাৰ, মাংসৰ টুকুৰা, ফ্ৰুট জুচ পাউডাৰ, আগতে ৰান্ধি থোৱা নিৰ্জলীকৃত ভাত, দাইল, আঞ্জা ইত্যাদি। কি কোৱা মামা, আগতে ৰান্ধি থোৱা ইমানবোৰ বস্তু? আৰু পানী নথকা দাইল বা আঞ্জা, সেয়া বা কেনেকুৱা হ'ব? নহয় নহয়, কথাটো হ'ল পানী থাকিলে সেইবোৰ সহজতে নষ্ট হৈ নাযাব জানো? মানে সেইবোৰ আচলতে গোটাই গৰম পানী দিলে সেইবোৰ লগে লগে খোৱাৰ উপযোগী হৈ পৰে। কিন্তু পানী গৰম কৰিবলৈ ষ্টভ, কেৰাচিন তেল আদি নিয়াত সমস্যা নহ'বনে? বঢ়িয়া প্ৰশ্ন কৰিছা দীপশিখা। শুনা, DFRL তাৰ বাবে পাতল ফল্ডিং ষ্টভ সাজি উলিয়ালে, যাক পেক কৰি খাদ্য সামগ্ৰীৰ লগতে পঠিয়াই দিব পাৰি। তাৰ লগত থাকিব ইন্ধন টেবলেট, যিবোৰ ব্যৱহাৰ কৰি ফল্ডিং ষ্টভত তৎক্ষণাত আৰু ঠাইতে পানী গৰম কৰি ল'ব পাৰি। কিন্তু তেনেধৰণৰ প্ৰযুক্তিটো আগতে নাছিল। সেইবোৰ সকলো DFRL নিজে বিকাশ কৰিলে, যাৰ সহায়ত মাহ, মচুৰ দাইল, বুট, ঘেঁহু আদিৰ পৰা খাদ্য সামগ্ৰী প্ৰস্তুত কৰি তাৰ নিৰ্জলীকৰণ কৰিব পৰা যায়। পাছত কেৱল গৰম পানী দি 8 মিনিটতকৈ কম সময়ৰ ভিতৰতে সেইবোৰ খোৱাৰ উপযুক্ত কৰিব পাৰি। তদুপৰি এই সংস্থাই সহজে তাপ সৃষ্টি কৰিব পৰা 3টা কম্পাৰ্টমেণ্টযুক্ত এক পদ্ধতিও বিকাশ কৰি উলিয়াইছে। ইয়াৰে এটা কম্পাৰ্টমেণ্টত খাদ্য আৰু আন দুটাত এবিধ বিশেষ তৰল আৰু এক ৰাসায়নিক পাউডাৰ থাকে। পাছৰ পাত্ৰ দুটা সংযোগ কৰি দিলে তাপ উৎপন্ন হয় আৰু এই তাপে প্ৰথম কোঠৰীৰ খাদ্যবস্তুবোৰ গৰম কৰি তোলে। এনে খাদ্য সামগ্ৰীবোৰ এবছৰৰ পৰা 1.5 বছৰ পৰ্যন্ত ব্যৱহাৰ কৰিব পাৰি। এতিয়া আল্ট্ৰাছনিক, মাইক্ৰৱেভ, ইনফ্ৰাৰেড টেকনলজি আদি ব্যৱহাৰ কৰি এনে খাদ্যৰ ব্যৱহাৰ কাল বঢ়াবলৈ চেষ্টা চলাই থকা হৈছে। কিন্তু মামা, সেইবোৰ পেকেট কৰি যথাস্থানলৈ পঠিওৱাটো সমস্যা আছে। কিয় নাথাকিব? ধৰা এই নিৰ্জলীকৰণ কৰা খাদ্য, তাৰ পেকেটত যদি নিৰাপদ সীমাতকৈ অলপো বেছি পানী থাকে তেন্তে সেইবোৰ নষ্ট হৈ যাব। পেকেজিঙৰ কাম কৰোঁতে এইবোৰ কথাত যথেষ্ট সাৱধান হ'ব লাগে। আৰু খাদ্যৰ পেকেটবোৰ গাড়ীত যাব পাৰে, মানুহে কঢ়িয়াই নিব পাৰে, ট্ৰেইন বা উৰাজাহাজত যাব পাৰে, আনকি কেতিয়াবা হেলিকপ্টাৰৰ পৰা এয়াৰ ড্ৰপো হ'ব পাৰে। গতিকে পেকেজিঙত ব্যৱহাৰ কৰা দ্ৰব্যবোৰ তেনে অতি প্ৰতিকূল অৱস্থা সহ্য কৰিব পৰাকৈ শক্তিশালী হ'ব লাগিব, আকৌ কম খৰচী আৰু পাতলো হ'ব লাগিব। সাধাৰণতে 3 প্ৰকাৰৰ পেকেজিং দ্ৰব্য ব্যৱহাৰ কৰা হয়: কঠিন, অৰ্ধকঠিন আৰু নমনীয়। ধাতুৰ আৰু প্লাষ্টিকৰ শক্তিশালী টিনবোৰ কঠিন পেকেজিঙৰ ভিতৰত পৰে। অৰ্ধকঠিন পেকেজিং দ্ৰব্যৰ ভিতৰত আছে এলুমিনিয়ামৰ পাতল পাত, কম গাঢ়তাৰ পলিথিন, ডাঠ কাগজ ইত্যাদি। আনহাতে পাতল প্লাষ্টিক, পলিথিন কাগজ আদি নমনীয় পেকেজিং দ্ৰব্যৰ ভিতৰত পৰে। হিমালয়ৰ দৰে উচ্চ স্থানত ব্যৱহাৰ কৰিব পৰাকৈ জৈৱ পচনক্ষম পেকেজিং দ্ৰব্যও তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে। DFRL বাৰু কিমান ধৰণৰ খাদ্য উলিয়াইছে? বহুত ধৰণৰ খাদ্য উলিয়াইছে। শুনা, ভাৰতীয় সৈন্য বাহিনীৰ বাবে মিলছ ৰেডি টু ইট। ইয়াত আছে চাপাতি, চুজিৰ হালোৱা, ভেজিটেবল পোলাও, আলু মটৰৰ তৰকাৰী, চকলেট বাৰ আৰু এবিধ চাহ। এইবিধ পেকেজ দ্ৰব্যৰ ব্যৱহাৰ কাল এবছৰীয়া। আনহাতে একেধৰণৰ ৰেডি টু ইট খাদ্য ভাৰতীয় নৌসেনাৰ বাবেও তৈয়াৰ কৰা হৈছে। তাত খাদ্যৰ প্ৰকাৰ কিছু বেলেগ। এনেধৰণৰ খাদ্যই দৈনিক 3300 পৰা 3800 কেলৰি পৰ্যন্ত শক্তি দিব পাৰে। আন খাদ্য সামগ্ৰীৰ ভিতৰত আছে 1 মেন কম্পোপেক ৰেচন, মিনি কম্পোপেক ৰেচন, ছাৰ্ভাইভেল ৰেচন, মেইন বেটেল টেংক ৰেচন ইত্যাদি। কাৰ্গিলৰ যুদ্ধত DFRL যোগান ধৰা এনেধৰণৰ খাদ্যসমূহ বেছ কামত আহিছিল। বাৰু মামা, তুমি আমাক সামৰিক বাহিনীৰ বাবে তৈয়াৰ কৰা পেকেটত ভৰোৱা খাদ্যৰ কথাহে ক'লা। সাধাৰণ মানুহে ব্যৱহাৰ কৰা তেনে খাদ্যৰ কথা দেখোন নকলা। ৰবা মাধুৰ্য, এই টান কথাটো আগতে কৈ ললো। হয় নেকি? এতিয়া শুনা, বাণিজ্যিকভাৱে যিবোৰ পেকেট কৰা খাদ্য তৈয়াৰ কৰা হয় সেইবোৰ ক্ষেত্ৰত আমি কিছুমান কথা আগতেই জানো। মানে কি পৰিবহণ ব্যৱস্থাৰে সেইবোৰ লক্ষ্যস্থানত যোগান ধৰিব পৰা যাব, মানুহে কিমান দিনৰ ভিতৰত সেইবোৰ খাব পাৰিব ইত্যাদি ইত্যাদি। আৰু সেইবোৰ যিহেতু অসামৰিক লোকসকলে স্বাভাৱিক অৱস্থাতে খাব, গতিকে তেওঁলোকে সেইবোৰ ফ্ৰিজত সংৰক্ষণ কৰিবলৈ বা গৰম কৰি খাবলৈ গেছ ষ্টভ বা চৌকা আদিৰ সুবিধা পাবই। আমাৰ মূল সমস্যা আছিল দুৰ্গম স্থানত যুদ্ধ কৰি থকা সৈন্যসকলক লৈহে। বাকীসকলৰ বাবে একেধৰণৰেই পেকেটত ভৰাই ৰখা খাদ্য প্ৰস্তুত কৰা হয় আৰু তুলনামূলকভাৱে তাতকৈ কিছু সৰল প্ৰযুক্তি ব্যৱহাৰ কৰা হয়। মানে ধৰা, তোমালোকে ব্যৱহাৰ কৰা খাদ্যৰ পেকেটৰ লগত ফল্ডিং ষ্টভ নাথাকে বা ইন্ধন কেপচুলো নাথাকে। মামা, তুমি যে DFRLৰ কথা ক'লা, তেওঁলোকে কেৱল সামৰিক বাহিনীৰ লোকৰ বাবেহে খাদ্য প্ৰস্তুত কৰে নেকি? নাই নাই, নহয়।
অস্বাভাৱিক পৰিস্থিতিত তেওঁলোকে সাধাৰণ মানুহৰ বাবেও সেই কাম কৰে। এই ধৰা গুজৰাটৰ ভূমিকম্পৰ সময়ত তেওঁলোকে তাৰ দুৰ্গত লোকসকলৰ বাবে প্ৰায় 6.25 টন ইনষ্টেণ্ট খিচিৰি প্ৰস্তুত কৰি পঠিয়াই দিছিল। সেইবোৰ খিচিৰি কি জানানে? কেৱল পানী দি খালেই হ'ল, হয় নেকি? আৰু তাৰ পৰা পৰিপুষ্টিও লাভ কৰিব পৰা যায়। তদুপৰি এণ্টাৰ্কটিকা অভিযান, পৰ্বতাৰোহণ, ৰয়িং অভিযান, প্ৰাকৃতিক বিপৰ্যয়ৰ পাছৰ উদ্ধাৰ অভিযান আদিতো তেওঁলোকে বৃহৎ পৰিমাণে উপযুক্ত খাদ্য সামগ্ৰী প্ৰস্তুত কৰি দি সহায় কৰে। আৰু সাধাৰণ পৰিস্থিতিত সাধাৰণ মানুহৰ কাৰণে মই তাকেই ক'ব খুজিছিলোঁ। আজিকালি পৰিৱৰ্তিত আধুনিক জীৱনধাৰা, পতি পত্নী উভয়ে চাকৰি বা ব্যৱসায় কৰা, পৰম্পৰাগত পাকঘৰৰ প্ৰতি অনীহা আদিৰ পৰিপ্ৰেক্ষিতত সাধাৰণ মানুহৰো পেকেটত থকা খাদ্যৰ প্ৰতি আগ্ৰহ বাঢ়িছে। আৰু DFRLে তেওঁলোকে পেটেণ্ট কৰি লোৱা কিছুমান প্ৰযুক্তি ব্যৱসায়িক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়াৰ ফলত ভাৰতত সুস্বাদু আৰু কেলৰিযুক্ত পেকেট কৰা খাদ্যৰ উৎপাদন এতিয়া যথেষ্ট বাঢ়িছে। আৰু এনে খাদ্যৰ সমাদৰো বজাৰত বৃদ্ধি পাইছে। এতিয়া আমাৰ পৰম্পৰাগত সুস্বাদু খাদ্যসমূহো সুবিধাজনক পেকেটত উপলব্ধ হৈছে। আৰু ইয়াৰ জনপ্ৰিয়তাই ব্যৱসায়ৰ এক নতুন ক্ষেত্ৰ মুকলি কৰি দিছে। মামা, পিছে আমাৰ ভাৰতবৰ্ষ এই ক্ষেত্ৰত কিমান আগবঢ়া? যথেষ্ট। এই কামৰ লগত জড়িত ভাৰতীয় বিজ্ঞানীসকলে ইমান কৃতিত্ব দেখুৱাইছে যে পেকেট কৰা খাদ্য প্ৰস্তুতকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থান এতিয়া বিশ্বৰ ভিতৰত বহু ওপৰত। আচ্ছা শুনা, মই আকৌ সুধিছো, মানে এই ধৰণৰ সংৰক্ষিত পেকেট কৰা খাদ্য খোৱাটো বাৰু নিৰাপদ নে? ভিনদেউ, মই কৈছো নহয়, একেবাৰে নিৰাপদ। কেৱল এটা কথা, আপুনি সেয়া স্বীকৃত নামী কোম্পানীৰ পৰা কিনিব, যাতে নিৰ্দিষ্ট নিয়ম মানিহে যে সেইবোৰ প্ৰস্তুত কৰা হৈছে সেইটো আপুনি সুনিশ্চিত হৈ ল'ব পাৰে। তেতিয়াহ'লে আৰু তোমাক সেই নিশাৰ আহাৰ খুৱাবৰ বাবে বাহিৰা ইমান কষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। মই এতিয়াই গৈ সেই বিকিৰণন পদ্ধতিৰে সংৰক্ষিত পেকেট কৰা খাদ্য লৈ আহোঁগে। হয় নেকি? বিজ্ঞানে আনিলে জোঁৱাল ধাৰাবাহিকলানিৰ ৫ম খণ্ড শুনিলে। ৰচনা আছিল অভিজিত শৰ্মা বৰুৱাৰ। ইয়াত ভাগ ল'লে কৌস্তুভমণি শইকীয়া, নয়ন প্ৰসাদ, শিখা মহন্ত, মেলডী পাটগিৰি আৰু ঋতুপৰ্ণ দাসে। এই ধাৰাবাহিকলানিৰ ৰচনাৰ ব্যৱস্থাপনা অসম বিজ্ঞান সমিতিৰ। এইবাৰ দিছোঁ আজিৰ খণ্ডৰ প্ৰশ্ন। ভাৰতত সৰ্বপ্ৰথম ক'ত আৰু কিমান চনত ডিফেন্স ফুড ৰিচাৰ্চ লেবৰেটৰী স্থাপন কৰা হৈছিল? ভাৰতত সৰ্বপ্ৰথম ক'ত আৰু কিমান চনত ডিফেন্স ফুড ৰিচাৰ্চ লেবৰেটৰী স্থাপন কৰা হৈছিল? এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ 10 দিনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াওক। বিজ্ঞানে আনিলে জোঁৱাৰ, মাৰফত কেন্দ্ৰ সঞ্চালক, আকাশবাণী গুৱাহাটী, গুৱাহাটী ৭81-০০৩। শুদ্ধ উত্তৰ দিয়া 5 গৰাকী শ্ৰোতাক বিজ্ঞান প্ৰচাৰৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। এইবাৰ খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডৰ বিষয়ে কিছু কথা কৈছোঁ। চনৰ 2 ছেপ্টেম্বৰ পৃথিৱীত পোনপ্ৰথমবাৰৰ বাবে মানুহৰ হৃদপিণ্ড কৃতকাৰ্যতাৰে প্ৰতিস্থাপন কৰা শল্য চিকিৎসক খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডৰ সেই দিনটোতেই দেহাৱসান ঘটিছিল। খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডৰ জন্ম হৈছিল 1922 চনৰ 8 নৱেম্বৰত দক্ষিণ আফ্ৰিকাৰ কেপ প্ৰভিন্সত। তেওঁৰ 4জন ভায়েকৰ এজনে মাত্ৰ 5 বছৰ বয়সতে হৃদপিণ্ডৰ অসুখত মৃত্যুক সাৱটিবলগীয়া হৈছিল। খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডে স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পাছত কেপটাউনতে চিকিৎসাশাস্ত্ৰ অধ্যয়ন কৰে। তাৰ পৰা তেওঁ 1945 চনত চিকিৎসক হৈ ওলায় আৰু জন্মস্থানলৈ ঘূৰি আহি চিকিৎসা সেৱা আগবঢ়ায়। কিন্তু কেইবছৰমান পাছতেই পুনৰ কেপটাউন বিশ্ববিদ্যালয়ত চিকিৎসাশাস্ত্ৰৰ উচ্চ শিক্ষা গ্ৰহণ কৰে। তাৰ পাছতে আমেৰিকাৰ মিনেছোটা বিশ্ববিদ্যালয়ত শল্য চিকিৎসা অধ্যয়ন কৰি তাৰ পৰাই ডক্টৰেট সন্মান লাভ কৰে।
1958 চনত দক্ষিণ আফ্ৰিকালৈ ঘূৰি আহি কেপটাউন বিশ্ববিদ্যালয়ত শল্য গৱেষণাৰ সঞ্চালক হিচাপে যোগদান কৰে। ইয়াতে তেওঁ দক্ষিণ আফ্ৰিকাত সৰ্বপ্ৰথম বৃক্ক প্ৰতিস্থাপন কৰে। লগে লগে জন্তুৰ হৃদপিণ্ড প্ৰতিস্থাপন সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষাও চলায়। তেওঁ 50টাৰো অধিক কুকুৰৰ হৃদপিণ্ড প্ৰতিস্থাপন কৰে। এনেদৰে মানুহৰ হৃদপিণ্ড প্ৰতিস্থাপনৰ বাবেও তেওঁ নিজকে গঢ়ি তোলে। এনেদৰে আহিল 1967 চনৰ 3 ডিচেম্বৰৰ দিনটো। সেইদিনাখনে বাৰ্নাৰ্ডে পৃথিৱীৰ প্ৰথম মানুহৰ হৃদপিণ্ড প্ৰতিস্থাপন সফলতাৰে সমাপন কৰে। অস্ত্ৰোপচাৰত তেওঁৰ সহায়ক আছিল তেওঁৰ ভাতৃ মেৰিয়াছ বাৰ্নাৰ্ড। আন 30গৰাকী ডাক্তৰ আৰু নাৰ্ছো ইয়াত জড়িত হৈ আছিল। অস্ত্ৰোপচাৰ 9 ঘণ্টা ধৰি চলিছিল। ৰোগী আছিল 54 বছৰীয়া লুই ৱাস্কেনিস্কি। হৃদপিণ্ডটো আছিল ডেনিছ ডাৰ্ভেল নামৰ কম বয়সীয়া মহিলা এগৰাকীৰ। লুই ৱাস্কেনেস্কিৰ অস্ত্ৰোপচাৰৰ আগদিনা এটা পথ দুৰ্ঘটনাত এই মহিলাগৰাকীৰ মৃত্যু হৈছিল। অস্ত্ৰোপচাৰৰ পাছত লুই 18 দিন বাচি আছিল। 18 দিন কম সময় হলেও এই অস্ত্ৰোপচাৰে চিকিৎসাশাস্ত্ৰত এক নতুন যুগৰ সূচনা কৰে। 1968 চনৰ 2 জানুৱাৰীত তেওঁ আন এগৰাকীৰ হৃদপিণ্ড প্ৰতিস্থাপন কৰে। এই ৰোগীজন 19 মাহ বাচি আছিল। ইয়াৰ পিছৰটো হৃদপিণ্ড প্ৰতিস্থাপনত ডৰথি ফিচাৰ নামৰ ৰোগীগৰাকী 12 বছৰ জীয়াই আছিল। 1971 চনত কৰা প্ৰতিস্থাপনত ৰোগীগৰাকী 23 বছৰৰো ওপৰকাল বাচি আছিল। হৃদপিণ্ড প্ৰতিস্থাপনৰ বাটকটীয়া খ্ৰীষ্টিয়ান বাৰ্নাৰ্ড মানুহজনক ৰোগীসকলে অতিকৈ ভাল পাইছিল। বাৰ্নাৰ্ডে আনকি কোনো মাননি নোলোৱাকৈও চিকিৎসা সেৱা আগবঢ়াইছিল। সেয়েহে তেওঁ ৰোগীসকলৰ মাজত অন্তৰৰ ডাক্তৰ হিচাপে পৰিচিত হৈছিল। খ্ৰীষ্টিয়ান বাৰ্নাৰ্ডৰ বিষয়ে কিছু কথা শুনিলে। শ্ৰোতাসকলে নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুটীয়া প্ৰযোজনাৰ বিজ্ঞান ধাৰাবাহিক বিজ্ঞানে আনিলে জোৱাৰৰ 5ম খণ্ড শুনিলে। এই অনুষ্ঠানটিৰ প্ৰযোজনা তপন দত্ত আৰু প্ৰবাল কুমাৰ শৰ্মাৰ। নমস্কাৰ। হাসি পাতে ভাষা দিব চিফুঙে আশা দিব ৰংঘৰে মেলিব দুৱাৰ সমাজে সাবুতিব মহান মানৱতা সমাজে সাবুতিব মহান মানৱতা বিজ্ঞানে আনিব জোৱাৰ জিলিকাবলৈ তৰে পাৰ জিলিকাবলৈ তৰে পাৰ।